এইবাৰ ব্যক্তিত্বটোত সেই এটা খুব সাংঘাতিক মানে যিটো হাঁহিমুখীয়া হাঁহি সুলভ এখন মুখ তেওঁৰ সেই মুখখনেই তেওঁৰ পৰিচয় আছিলে আৰু খুব খোলা মনৰ এগৰাকী মানুহ আছিলে আমিও যেতিয়া লগ পাইছিলোঁ তেখেতক যিমান ঘনিষ্ঠভাৱে পাইছিলোঁ সেই খোলা মনৰ হিচাপে আমি তেওঁৰ লগত পৰিচয় হৈছিলে তেওঁৰ মনৰ কথাও বহুত আমাৰ আগত পাতিছিলোঁ আমি অৱশ্যে দীঘলীয়া সময়ৰ পৰা তেওঁক মই লগ পোৱা নাছিলোঁ মাজে মাজে আমাৰ থিয়েটাৰ চাবলৈ আহে তেতিয়া সেইখিনি সময়ত লগ পোৱা যায় নালাগিছিলে যাব আৰু মানুহবোৰ এনেকেই মানে জীৱনেই এনেকুৱা চাগে আচলতে হঠাৎ কি ঘটি যায় সকলোৰে লগত আত্মাই শান্তি পাওক তাৰে কামনা কৰিছোঁ মঞ্চ অভিনয় বুলি নহয় তেখেতে ছবিৰ জগততো এটা খুব মানে সুকীয়া এটা পৰিচয় তেখেতে বহন কৰি আছিলে নহয় সকলোৰে মাজত আৰু তাৰপাছত মঞ্চটো ভ্ৰাম্যমাণৰ মঞ্চটো তেখেতৰ যথেষ্ট মানে স্বীকৃতি আছিলে ছোৱালীজনীৰ কাৰণে বেয়া লাগিছে এতিয়া আচলতে বেলেগ কথা নহয় আৰু তপনদাৰ কাৰণেও বেয়া লাগিছে